চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনা বিচাৰিছোঁ এটা ডাঙৰ খবৰ। এইবাৰ মুখ্যমন্ত্ৰীৰ লোকসেৱক আৰোগ্য যোজনাক লৈ গুৰুত্বপূৰ্ণ আপডেট আহিছে। আকৌ বিশেষ পঞ্জীয়ন আৰম্ভ কৰা হ'ব। ফেব্ৰুৱাৰীতে আৰম্ভ হ'ব এই বিশেষ পঞ্জীয়ন। কি আছে সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ ফেব্ৰুৱাৰীতে হ'ব বিশেষ পঞ্জীয়ন। ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে ৰূপায়ণ কৰা মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ বাবে জনতা ভৱনত বিশেষ পঞ্জীয়ন অভিযান আৰম্ভ হ'ব। অটল অমৃত অভিযান ছ'চাইটিৰ মুখ্য কাৰ্যবাহী বিষয়া ডাক্তৰ সিদ্ধাৰ্থ সিঙে জনতা ভৱনৰ ডি ব্লকৰ গ্ৰাউণ্ড ফ্ল'ৰত সভাগৃহ ব্যৱহাৰৰ ব্যৱস্থা কৰিবলৈ সাধাৰণ প্ৰশাসন বিভাগৰ আয়ুক্ত সচিব MS মণিবন্ননলৈ প্ৰেৰণ কৰা পত্ৰ অনুসৰি চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলক মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ পঞ্জীয়ন আৰু দাবী দাখিল প্ৰক্ৰিয়াৰ সুবিধা লাভ কৰিব। মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ অধীনত চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে জনতা ভৱনৰ পঞ্জীয়ন আৰু দাবী দাখিল প্ৰক্ৰিয়াত সহায়ক হোৱাকৈ এক বিশেষ শিবিৰ অনুষ্ঠিত কৰাৰ এই প্ৰস্তাৱ অটল অমৃত অভিযান ছ'চাইটিৰ তৰফৰ পৰা সাধাৰণ প্ৰশাসন বিভাগক দিয়া হৈছে। চলিত ফেব্ৰুৱাৰী মাহৰ পৰা পুৱা 11 বজাৰ পৰা এই বিশেষ শিবিৰ আৰম্ভ কৰা হ'ব। জনতা ভৱনৰ ভিতৰত বিশেষ শিবিৰৰ অনুমতি দিবলৈ আৰু লগতে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বৃহত্তৰ স্বাৰ্থৰ বাবে জনতা ভৱনৰ ভিতৰৰ সকলো বিভাগতে এই কথা প্ৰচাৰ কৰিবলৈ সাধাৰণ প্ৰশাসন বিভাগক অটল অমৃত অভিযান ছ'চাইটিয়ে আহ্বান জনাইছে। এই কাৰ্যই চিকিৎসাৰ প্ৰয়োজন থকা কৰ্মচাৰীসকলক বিশেষভাৱে সহায় কৰিব বুলিও পত্ৰখনত উল্লেখ কৰা হৈছে। গতিকে নিশ্চিতভাৱে যিসকল কৰ্মচাৰীয়ে মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাক লৈ অসুবিধাৰ সন্মুখীন হৈছে তেওঁলোকে এই দাবী দাখিল প্ৰক্ৰিয়াৰ জৰিয়তে সমস্যাৰ সমাধান কৰিব পাৰিব। আৰু এয়া আছিলে কৰ্মচাৰীসকলৰ বাবে মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ বিশেষ আপডেট। আৰু এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।